হেল্ল' এভৰিৱান, মই পংখী আপোনালোকক ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ষ্টাৰ্ট কৰিব লৈছোঁ ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ 1 মাৰ্কৰ কিছু MCQ ফাৰ্ষ্ট চেপ্টাৰৰ। তেনেতে আহক আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট চেপ্টাৰটো হৈছে বংগ বিভাজন 1905ৰ পৰা 1911 আৰু স্বদেশী আন্দোলন। বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল, এইটো 2010ত আহিছে, MCQ হয়। ইয়াত অপশ্যন আছে স্বামী দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। শুদ্ধ উত্তৰটো হৈছে স্বামী বিবেকানন্দ। দ্বিতীয়টি হৈছে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। এইটো কুৱেশ্যন 2014 আৰু 2017ত আহিছে। গোটেইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট হয় লৰ্ড কাৰ্জন। 3 নম্বৰ কুৱেশ্যনটো হৈছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল। এইটো 2015 আৰু 2017ত আহিছে। গোটেইখিনি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল লৰ্ড মিণ্টো। ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল। এইটো 2016 চনত আহিছে। শুদ্ধ উত্তৰটো হ'ল 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰৰ দিনা। বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল। এইটোতো সকলোৱে জানিবই লাগে, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, আৰু এইটো 2011 আৰু 2014ত আহিছে। লাল বাল পাল কোন কোন আছিল। সেইটো 2012ত আহিছে। লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালক একেলগে লাল বাল পাল বুলি কোৱা হয়। লৰ্ড মিণ্টো কোন আছিল। ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পিছৰজন ভাইচৰয়। বংগভংগ বা স্বদেশী আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী কি আছিল। এইটো 3বাৰকৈ আহিছে, 2016, 17 আৰু 19। এনচাৰটো হ'লে প্ৰাথমিক কাৰ্যসূচী 3টা আছিল, স্বদেশী, বয়কট আৰু জাতীয় শিক্ষা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। এইটো 2017 চনত আহিছে। উত্তৰটো হৈছে 1929 চনত লাহোৰ অধিৱেশনত। টচটো হৈছে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। 2017ত আহিছে। আৰু উত্তৰটো হৈছে ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম। ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল। এইটো 2020 চনত আহিছে। 1905 চনৰ 20 জুলাইত। ভাৰতত কেতিয়া মুছলিম লীগ গঠন কৰা হৈছিল। 1906 চনৰ ডিচেম্বৰত নিখিল ভাৰত মুছলিম লীগৰ জন্ম হৈছিল। কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল। 1874 চনত। বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল। লৰ্ড কাৰ্জন। নতুনকৈ গঠিত হোৱা অসম প্ৰদেশখনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিমানখন জিলা সংলগ্ন কৰা হৈছিল। 6খন। কিমান চনত বংগভংগ কাৰ্যকৰী হৈছিল। 1905 চনৰ 16 অক্টোবৰ তাৰিখে। অসম প্ৰদেশৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত কোন আছিল। R.H. কিটিং। কোনখন আইনৰ দ্বাৰা বংগৰ গভৰ্ণৰগৰাকীক গভৰ্ণৰ জেনেৰেল পদবীলৈ উন্নীত কৰা হৈছিল। ৰেগুলেটিং এণ্ড 1773 চনত। কাৰ কাৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল। শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। ব্ৰিটিছে কিমান চনত অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ লগত সংলগ্ন কৰিছিল। 1826 চনত। বিজলী পেপাৰ কি। বংগ বিভাজনৰ পৰিকল্পনা। ব্ৰিটিছে কিমান চনত আংগামীসকলৰ নাগা পাহাৰ এলেকা নিজৰ লগত চামিল কৰিছিল। 1854 চনত। পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কি আছিল। ঢাকা। বংগৰ সৰ্বনাশ শীৰ্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল। কৃষ্ণ কুমাৰ মিত্ৰ। বংগ প্ৰদেশৰ পৰা কিমানখন জিলা কাটি আমি অসমৰ লগত সংলগ্ন কৰা হৈছিল। 15খন। বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা
কেতিয়া আৰু ক'ত অনুষ্ঠিত কৰা হৈছিল? খুলনা বাগিবাৰী 14 জুলাই 1905 চনত। নতুনকৈ গঠিত পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ জনসংখ্যা কিমান আছিল? 3,10,00,000। এইটো টকা নহয় বাৰু। ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল? সতীশচন্দ্ৰ মুখোপাধ্যায়। কিমান চনত সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰা হৈছিল? 30 ডিচেম্বৰ 1906। বংগলক্ষী কটন মিল কোনে স্থাপন কৰিছিল? নীলৰতন টাটাই। কোনখন আইনৰ জৰিয়তে মুছলমানসকলে পৃথক নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল? ইণ্ডিয়ান কাউন্সিল এক্ট 1919 চনত। মৰলে মিণ্টু শাসন সংস্কাৰ আইন 1909 চনত। 1906 চনত কোনে বেংগল কেমিকেলছ নামৰ উদ্যোগটো মুকলি কৰিছিল? আচাৰ্য প্ৰফুল্ল ৰয়ে। লৰ্ড মৰলে মিণ্টু শাসন সংস্কাৰ কেতিয়া আৰু আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1909 চনত। কিমান চনত বংগ একত্ৰীকৰণ কৰা হৈছিল? 1911 চনত। কাৰ পৌৰসাহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰভাৱ গ্ৰহণ কৰিছিল? দাদাভাই নৌৰোজী। কিমান চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত কৰা হৈছিল? 1765। ব্ৰিটিছে কিমান চনত খাচী পাহাৰ দখল কৰিছিল? 1833। ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল? 1832 চনত। বংগৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? ৱাৰেন হাষ্টিংছ। ব্ৰিটিছে কেতিয়া জয়ন্তীয়া পাহাৰ নিজৰ লগত চামিল কৰিছিল? 1835 চনত। বংগভংগৰ সময়ত বংগৰ লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল? এণ্ড্ৰিউ ফ্ৰেচাৰ। ব্ৰিটিছে কেতিয়া মটক আৰু শদিয়া ৰাজ্য দখল কৰিছিল? 1839 চনত। বংগভংগৰ আঁচনিখন কোনে তৈয়াৰ কৰি উলিয়াইছিল? এণ্ড্ৰিউ ফ্ৰেচাৰে। ব্ৰিটিছে খামতি ৰাজ্য কেতিয়া দখল কৰিছিল? 1843 চনত। বংগ প্ৰদেশৰ পৰা কিমানটা সংমণ্ডল কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল? 3টা। ব্ৰিটিছে কেতিয়া চিংফৌ ৰাজ্য দখল কৰিছিল? 1843 চনত। হে বংগ জননী স্বৰ্ণ প্ৰসৱিনী শীৰ্ষক গীতটি কোনে ৰচনা কৰিছিল? মুকুন্দ দাসে। বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? অৰবিন্দ ঘোষ। স্বদেশী আন্দোলনৰ সময়ত কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। সঞ্জীৱনী পত্ৰিকা কোনে প্ৰকাশ কৰিছিল? কৃষ্ণ কুমাৰ মিত্ৰ। বেংগলী কাকতৰ সম্পাদক কোন আছিল? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। আমাৰ সোণাৰ বাংলা শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। বংগ জাতীয় বিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। ভাই ভাই এক ঠাই শীৰ্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। 1906 চনত কোনে জাতীয় শিক্ষা পৰিষদ গঠন কৰিছিল? ৰাসবিহাৰী বসুই। বংগ জাতীয় মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 15 আগষ্ট 1906 চনত। বংগ জাতীয় মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অবীন্দ্ৰনাথ ঠাকুৰ। এইটো কোনে প্ৰতিষ্ঠা কৰিছিল? অবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল। 1907 চনত কোনে বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল? জামছেদজী টাটাই। কৰ্ণৱালী ষ্ট্ৰীটত কোনে লক্ষী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল? সৰলা দেৱীয়ে। লালবজাৰত ইউনাইটেড বেংগল ষ্টাৰ্ছ কোনে প্ৰতিষ্ঠা কৰিছিল? আব্দুল হালিম গজনবীয়ে। আপোনালোকক যদি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু আপোনালোকক যদি ই বুকখনৰ প্ৰয়োজন হৈছে তেতিয়াহ'লে আপুনি আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নাম্বাৰটো লিংকত দিয়া আছে।